বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বিষয়টোৱে হ'ল এটা খুব সেন্সিটিভ আৰু এটা গতানুগতিক চলি থকা এটা শব্দ, আৰু এই শব্দটোৰ পৰাই সমাজত কিছুমান মানুহৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কিছুমানৰ সাংসাৰিক জীৱনৰ এটা অশান্তিৰ অমানিশা নামি আহিছে। আৰু এই এটা শব্দৰ পৰাই তাৰ পৰাই আন এটা শব্দলৈ ৰূপান্তৰিত হৈছে, আৰু এই শব্দটো হ'ল বিশ্বাস। আৰু বিশ্বাসৰ পৰাই অবিশ্বাস, সন্দেহ আৰু বিভিন্ন ধৰণৰ ক্ৰাইম ইয়াৰ পৰাই উৎপত্তি হৈ যায়, নহয়নে বন্ধুসকল? সেইকাৰণে আজিৰ তাৰিখত আমি প্ৰায় দেখা পাই আছোঁ, প্ৰায় শুনি আছোঁ ভিডিঅ'টোত বা নিউজত বাজি থাকে যে মানে অমুকটো মানে কাটি পেলাইছে, স্বামীয়ে স্ত্ৰীক কাটিছে বা মাৰ্ডাৰ কৰি পেলাইছে, বা পত্নীগৰাকীয়ে নিজৰ বেলেগৰ হতুৱাই নিজৰ স্বামীক হত্যা কৰিছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে সমস্যা আমাৰ সমাজত চলি আহি আছে, আৰু এইটোৱেই কাৰণে আমাৰ এটাই অভাৱ হৈ পৰিছে, ইজনে সিজনৰ প্ৰতি থকা যিটো মানে গতানুগতিক ধাৰা বিশ্বাস, এই বিশ্বাসৰ প্ৰতি গোটেইটো চলি আছে সমাজখন। যদি এই বিশ্বাসটো যদি নাথাকে তেতিয়াহ'লে সমাজ কেতিয়াও ভালকৈ চলি যাবলৈ নোৱাৰে। সেইকাৰণে আমি সদায় ইজনৰ প্ৰতি সিজনৰ বিশ্বাস আৰু ৰাখিব লাগে, আৰু সন্দেহ ভাৱবোৰ নাইকিয়া কৰিব লাগে। আৰু জীৱনত আগবাঢ়ি যাবলৈ হ'লে সন্দেহ আৰু এই অভিসন্ধি এনেকুৱা ধৰণৰ মনোভাৱ ত্যাগ কৰি সমাজত ভাল এটা মগজ লৈ পেলাই বা মানসিকতা লৈ পৰিৱৰ্তন কৰিব লাগে প্ৰতিজন ব্যক্তিয়ে, নহয়নে বন্ধুসকল? এতিয়া কথা হ'ল, আজিকালি আমি এনেকুৱা পাইছোঁ প্ৰতিজন মানুহে প্ৰতিজনৰ প্ৰতি মানে কোনো বিশ্বাসৰ মানে অভাৱ হৈ পৰিছে। এটা সন্দেহ, অতি খোজত সন্দেহেৰ এটা চকুৰে চাই থাকে। আনকি আপুনি নিজে এনেকুৱা এটা হৈছে, নিজৰ ঘৰতে আপুনি ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গ'লেও আপোনাৰ সন্দেহৰ চকুৰে চোৱা এটা পৰিৱেশ সৃষ্টি হৈ পৰিছে কিছুমান ঘৰত, আৰু তাৰ ফলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু সন্দেহ কৰে কিয়? সন্দেহ কৰাৰ কোনো থল আছে কি? যদি আপোনাৰ মনত যদি কোনো খুঁত নাথাকে, আপুনি যদি মনত যদি তেওঁৰ প্ৰতি যদি বিশ্বাস আছে, তেতিয়াহ'লে সন্দেহৰ কিহৰ প্ৰয়োজন? আপুনি নিজৰ ঘৰতে যদি সন্দেহৰ পাত্ৰ হয়, তেতিয়াহ'লে বাহিৰত কোনোবাই আপোনাকতো বিশ্বাসটো দূৰৰে কথা, আপোনাকতো এজন প্ৰতাৰক বা আপুনি এজন অবিশ্বাসী, এজন হত্যাকাৰী বা এনেকুৱা ধৰণৰ বিভিন্ন বেয়া চকুৰে চাব। সেইকাৰণে প্ৰথমতেই হ'ল আমি ঘৰৰ মানুহে, ঘৰৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিজনৰ প্ৰতি বিশ্বাস আৰু ভৰসা এইটো ৰাখিব লাগে। আৰু যে ঘৰত মানুহে যে খুটখাট কিবা এটা লাগিলেই যে সকলো প্ৰতি শত্ৰুতা, এইটো থাকিব নালাগে। মানুহে সদায় একাগ্ৰতা, আৰু মিলা প্ৰীতি, মৰম চেনেহেৰে বান্ধোনৰ এটা এনাজৰীৰে জীয়াই থাকিব লাগে। যদি ঘৰতে যদি আমি এইখিনি ঠিক কৰিবলৈ নোৱাৰোঁ, তেতিয়াহ'লে আমি বাহিৰৰ সমাজখনক কেনেকৈ ঠিক কৰিম? প্ৰথমতে ঘৰখনক ঠিক কৰি ল'ব লাগে আমি, আৰু তাৰপাছত ওচৰ চুবুৰীয়া, আৰু তাৰপাছত সমাজৰ প্ৰতি আমি তেতিয়াহে ঠিক কৰিবলৈ পাৰিম। আৰু কথাটো হ'ল, আমি সন্দেহৰ মনোভাৱ ত্যাগ কৰিব লাগে। আজি জীৱনত সন্দেহ কৰি মানুহে একো নাই। সন্দেহ কৰিলে এটা বিষাদ, এটা বেমাৰ, এটা মানে মগজুৰ এটা ধাৰণা, তাতে কোনো সুস্থ চিন্তা, সুস্থ হেৰি নাথাকে সেইটো মগজত। আৰু ই এবাৰ যদি কাৰোবাৰ প্ৰতি সন্দেহ এটা যদি সোমাই গৈছে, তেতিয়াহ'লে সি সন্দেহৰ ওপৰত সন্দেহ, আৰু আল্টিমেটলি তেওঁ নিজেই তাৰ জগৰীয়া আৰু নিজেই মেণ্টেল প্ৰব্লেম আহি যে পৰিব তেওঁ। সেয়েহে সন্দেহ মানুহৰ ত্যাগ কৰিব লাগে, ভাল দৃষ্টিভংগী, ভাল চিন্তাধাৰাই চলি আগবাঢ়ি যাব লাগে, আৰু তেহে সমাজত ঘটিব। আজি যিমানবোৰ সমাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে, যিমানবোৰ সমাজত এটা কাটা মাৰ্ডাৰ কৰা, হত্যা কৰা, কিবা কৰা চলি আছে, চব সন্দেহ আৰু অবিশ্বাসৰ কাৰণে হৈ আছে। সন্দেহ কৰি থাকে, আৰু তেওঁলোকৰ নিজৰ প্ৰতি নিজৰ বিশ্বাস নাই, বিশ্বাসৰ অভাৱ। এই অভাৱৰ কাৰণে গোটেই সংসাৰ মানুহৰ কাটা মাৰা, ইজনে সিজনৰ প্ৰতি মানে নিশংসতা এটা প্ৰদৰ্শন কৰা, এইটোৱেই এটা ধাৰণা হৈ পৰিছে। আৰু আমাৰ সমাজত এইটো এটা মস্ত এটা ডাঙৰ ব্যাধি হিচাপে পৰিগণিত হৈছে। সেইকাৰণে সমাজখন সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ'লে আমি প্ৰতিজন ব্যক্তি মানসিকভাৱে সবল হ'ব লাগিব, আৰু প্ৰতিজনে প্ৰতিজনৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব। আৰু সন্দেহ বস্তুটো বহুত বেয়া বস্তু। সন্দেহ এবাৰ যদি সোমায়, তেওঁৰ মগজৰ পৰা ওলোৱাটো বহুত কঠিন হৈ পৰে। সেইকাৰণে প্ৰতিটো বস্তু সন্দেহ আহিলেই যে সকলো যে বস্তু হয় সেইটো কোৱা নহয়। প্ৰতিটো বস্তু চালি জাৰি চাই তাৰ পাছতে প্ৰকাশ কৰিব লাগে।
নহ'লে বিনা কাৰণত বিনা কথাত যদি কোনোবা কাৰোবাৰ প্ৰতি যদি এনেকুৱা ধৰণৰ সন্দেহৰ দৃষ্টিৰে চাই সন্দেহৰ কথা আৱেগিক হৈ সন্দেহৰ কিছুমান কথা ব্যক্ত কৰে তেতিয়াহ'লে তেওঁৰ বিপৰীত পক্ষই মানসিকভাৱে বহুত অশান্তি পায় আৰু তাৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে নহ'লে বন্ধুসকল সেয়েহে আমি প্ৰতিজন ব্যক্তি আৰু প্ৰতিজন মানুহ প্ৰতিজনৰ প্ৰতি বিশ্বাস একাগ্ৰতা আৰু সন্দেহৰ ভাৱ এইবোৰ ত্যাগ কৰি আমি সুস্থ সবল হৈ জীয়াই থাকিবলৈ লাগে নহয়নে বন্ধুসকল শেষত মই সকলোৱে শুভকামনা কৰিলোঁ আৰু এই যেন আমাৰ মানসিকতা যেন সুস্থ আৰু সবল হয় তাৰ কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো যদি অকণমান ভাল লাগিছে বা গ্ৰহণযোগ্য বুলি ভাবিছে মোৰ কথাবোৰ তেতিয়াহ'লে লাইক এটা শ্বেয়াৰ এটা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ